অসমৰ অজস্ৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি নিৰ্যাতন চলিছে, গৃহহীন কৰা হৈছে, যিসকলক পুছবেক কৰা হৈছে ভাৰতীয় হোৱা স্বত্বেও, সেইসকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ, ৰাষ্ট্ৰপতিৰ কাষ চপাৰ বা সদন উত্তাল কৰি তোলাৰ সৎ সাহস গৌৰৱ গগৈৰ হবনে? ৰাতিপুৱাই কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ এটা পোষ্ট চালো, য'ত তেওঁ খুব আবেগিক হৈছে অথবা খুব কষ্ট পোৱা যেন অনুভৱ হৈছে যেতিয়া গুণগুণ চেতিয়াৰ কঠীয়াতলি উচ্ছেদ কৰা হৈছে। গুণগুণ চেতিয়াৰ কঠীয়াতলি উচ্ছেদ কৰাৰ পিছ মুহূৰ্ততে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইয়াক নিন্দা কৰিছে, লগতে কৈছে যে জনজাতীয় আৰু খিলঞ্জীয়া মানুহৰ ভূমি এনেদৰে উচ্ছেদ কৰি চৰকাৰে পুঁজিপতি বনিয়া গোষ্ঠীক গতাবলৈ ষড়যন্ত্ৰ কৰিছে। তাকে লৈ তেওঁ প্ৰতিবাদ কৰিছে বা তেওঁৰ যিটো প্ৰতিবাদ সেয়া তেওঁ ব্যক্ত কৰিছে। একেখিনি সময়তে মই গৌৰৱ গগৈ মহাশয়ক প্ৰশ্ন কৰিব বিচাৰিছো, মহাশয়, যিদিনাখন গোৱালপাৰাৰ হাছিলা বিলকে ধৰি অসমৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু বসতি প্ৰধান, মুছলমান বসতি প্ৰধান, মিয়া বসতি প্ৰধান অঞ্চলসমূহত চৰকাৰৰ বুলডজাৰ চলিছিল, সেই সময়ত আপোনাৰ বেয়া লগা নাছিল নে? আপুনিতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নাপালো। এনেদৰে ফেচবুক অথবা টুইটাৰত পোষ্ট ফলা নেদেখিলো আপোনাক। কাৰণটো কি জনাব নেকি? আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছো, এই যে জনজাতীয় বুলি যিসকলক আপুনি কৈছে সেয়া আমি বুজিছো, কিন্তু খিলঞ্জীয়া বুলি আপুনি কাক বুজাব বিচাৰিছে? কেৱল সেই ধৰ্মীয় চিনাকিৰে যিসকল হিন্দু সেইসকল খিলঞ্জীয়া, আৰু যিসকল মুছলমানৰ পকা ধান পৰ্যন্ত উচ্ছেদ কৰা হল, ঘৰ বাৰী উচ্ছেদ কৰা হল, ভাঙি দিয়া হল সপোনৰ ঘৰখন, যিসকলৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন কৰি পেলালে চৰকাৰে, সেইসকল খিলঞ্জীয়া নহয় নেকি? কথাবোৰ অকণমান স্পষ্ট কৰি ৰাজনীতিলৈ আহক। আপোনাৰ ৰাজনৈতিক অভিজ্ঞতা তেনেই সীমিত। কেৱল তৰুণ গগৈৰ পুত্ৰ হোৱাৰ সুবাদত আপুনি এটা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিছে। কোনো সাংগঠনিকভাৱে আপুনি এটা দলৰ মজিয়াত নিজৰ স্থিতি মজবুত কৰিব পৰা নাই, সেই কথা আমি জানো। এটা ৰাজকীয় ঘৰৰ বা এটা ৰাজকীয় পৰিয়ালৰ সন্তান হিচাপে আপুনি এটা প্ৰিভিলেজ পাইছে, যিটো প্ৰিভিলেজৰ সদ্ব্যৱহাৰ আপুনি কৰিব বিচাৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমি দেখি থকা কথাটো হৈছে যে যিদিনাখন গোৱালপাৰাৰ হাছিলা বিলত সংখ্যালঘু মুছলমান মানুহখিনিৰ ঘৰ দুৱাৰ, পকা ধান বুলডজাৰ চলাই ভাঙি পেলোৱা হল, উচ্ছেদ কৰা হল, মানুহখিনিক গৃহহীন কৰা হল, তিৰপালৰ তলত যিসকলৰ জীৱন নিৰ্বাহৰ বাবে যিসকলক বাধ্য কৰোৱা হল, সেই সময়ত আপোনাৰ সেই বেদনা হত যিটো হৃদয়, তাৰ বহিঃপ্ৰকাশ আপুনি কিয় নকৰিলে? এই যে কৌশল এটা অৱলম্বন কৰিছে কংগ্ৰেছ সভাপতিগৰাকীয়ে, যে সংখ্যালঘু দৰদী হৈ দেখুৱালে হয়তো সংখ্যাগুৰু হিন্দু মানুহখিনিয়ে কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিব, যাৰ বাবে কৌশলগতভাৱে সংখ্যালঘুৰ ওপৰত যেতিয়া চৰকাৰে নিৰ্যাতন চলায় তেতিয়া কংগ্ৰেছ দল নিমাতে থাকে। আৰু আচৰিত ধৰণে ইমানখিনি অত্যাচাৰ এই চৰকাৰৰ দিনত সংখ্যালঘু মুছলমানসকলৰ সহিবলগীয়া হৈছে। শেহতীয়াকৈ উচ্ছেদৰ নামত সংখ্যালঘু মুছলমানসকলক যি বৰ্বৰ তেওঁলোকক অত্যাচাৰ কৰা হৈছে, সেই সময়ত কংগ্ৰেছ সভাপতিগৰাকীয়ে মুখেৰে টু শব্দ এটা উচ্চাৰণ নকৰিলে। গুণগুণ চেতিয়াৰ কঠীয়াতলিত চৰকাৰৰ বুলডজাৰ পৰাৰ লগে লগেই গৌৰৱ গগৈ মহাশয় সক্ৰিয় হৈ পৰিল, জাগ্ৰত হৈ পৰিল। লগে লগে আমি দেখিলো কংগ্ৰেছৰ সজাতি দল গৈ ৰাজ্যপালৰ কোঠা পালেগৈ যে তেওঁলোকে স্মাৰক পত্ৰ দিবলৈ। হাছিলা বিলৰ ঘটনা অথবা সংখ্যালঘু মুছলমানসকলক যিদিনাখন উচ্ছেদ কৰা হৈছিল, সেই দিনাখন কংগ্ৰেছ সজাতি দল টোপনিত আছিল, দুৰ্ঘোৰ টোপনিত। এতিয়া তেওঁলোক জাগ্ৰত হৈছে। এই যে
দুগলাপন যেটোক কয় ডাবল ষ্টেণ্ডাৰ্ড বুলি যেটোক কয় এইটো কিন্তু আমি বুজিছো আৰু আমি ৰাইজক বুজাম 26ৰ নিৰ্বাচনৰ আগমুহূৰ্তলৈ আমাৰ এই কণ্ঠ অব্যাহত থাকিব আমি এনেদৰেই সকলো মানুহক যেটো আসল কথা কংগ্ৰেছে হওক বা বিজেপিয়ে হওক যিখিনি আসল কথা সেইখিনি জনাবলৈ প্ৰয়াস কৰিম আজি বৰ লাজ লগা ধৰণে দেখিছো যে ইমানখিনি জনাৰ পিছতো ইমানখিনি হোৱাৰ পিছতো আমাৰ এই দাঢ়িৱালা আৰু টুপিৱালা সকলে কংগ্ৰেছৰ মোহ এৰিব পৰা নাই মই এনেবোৰ কথা যেতিয়া বক্তব্য হিচাপে ৰাখো তেতিয়া দুই এজন চেলা চামুণ্ডা সদৃশ কংগ্ৰেছীয়ে মোলৈ ফোন কৰি অথবা মেছেজত মোক সোধে যে আপুনি সংখ্যালঘু সকলক এনেদৰে কিয় ইনষ্টিগেট কৰিছে কিয় উত্তেজিত কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে মই কাকু কংগ্ৰেছৰ বিৰুদ্ধে উত্তেজিত কৰিব খোজা নাই মই কাকু বিজেপিৰ বিৰুদ্ধে উত্তেজিত কৰিব খোজা নাই মই কোনো দলৰ বিৰুদ্ধে কাকু উত্তেজিত কৰিব খোজা নাই মোৰ উদ্দেশ্য হৈছে যে সাম্প্ৰতিক পৰিস্থিতিৰ যেটো বাস্তৱ প্ৰতিচ্ছবি সেইটো জনসাধাৰণৰ আগত স্পষ্ট ৰূপত তুলি ধৰা কাৰণ এজন আইনৰ ছাত্ৰ হিচাপে এজন অৰ্থনীতিৰ ছাত্ৰ হিচাপে এজন সাংবাদিকতাৰ ছাত্ৰ হিচাপে এজন সমাজ সচেতক ব্যক্তি হিচাপে এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবো আজি গৌৰৱ গগৈতো অলৰেডি সাৰেন্ডাৰ কৰিছে তেওঁতো কৈছে যে 2026ৰ নিৰ্বাচনটো তেওঁৰ বাবে ফাইনেল নহয় এতিয়া তেওঁৰ জীৱনত ফাইনেল খেল আহে নে নাই সেইটো কিন্তু অকনমান চিন্তা কৰিবলগীয়া বিষয় হৈছে এই যেটো সেমি ফাইনেল বুলি তেওঁ ভাবিছে 2026ৰ যেটো সেমি ফাইনেল হ'ব এই সেমি ফাইনেলত তেওঁ কাৰ ভোট বিচাৰি সেমি ফাইনেলখন খেলিব এই কথাটো স্পষ্ট হ'ব লাগে তেওঁৰ ডাবল ষ্টেণ্ডাৰ্ডটো আমি বুজি পাইছো তেওঁ সংখ্যালঘু মানুহখিনিক তেওঁৰ পিতৃৰ পদাঙ্ক অনুকৰণ কৰি তৰুণ গগৈ মহাশয় প্ৰয়াত তৰুণ গগৈ মহাশয়ৰ পদাঙ্ক অনুকৰণ কৰি গৌৰৱ গগৈ ডাঙৰীয়াই যেটো ৰাজনীতি কৰিব বিচাৰিছে সেই ৰাজনীতি আমি বুজিছো সংখ্যালঘু বিবেকবান মানুহখিনিয়ে বুজিছে কেৱল কিছুমান দালাল সদৃশ চেলা সদৃশ চামুণ্ডা সদৃশ স্তাৱকে এই কথাবোৰ বুজি নোপোৱাৰ বাবে সিংহৰ বাখৰ আৰু হুলস্থুল কৰি কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ কৰি আছে পিঠিৰ ছাল নোহোৱা হোৱা এই জাতিটোৱে যেতিয়া নিজৰ সেই বিবেক দংশনত নুভুগে তেতিয়া বুজি পাও যে এই জাতিটো বা এই সম্প্ৰদায়ৰ মানুহখিনিৰ উত্তৰণ কিন্তু কেতিয়াও সম্ভৱ নহয় আজি বিজেপি দলেতো প্ৰকাশ্যভাৱে সংখ্যালঘু মুছলমান সকলক বেয়া পায় তেওঁলোকে কথাবোৰ প্ৰকাশ্যভাৱে কৈও পেলায় জয়ন্ত মল্ল বৰুৱাই কৈছে মিয়া সকলক নিশেষ কৰি দিব লাগে হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়া সকলক মই বেয়াকে কওঁ আৰু কৈ থাকিম এয়া তেওঁলোকে স্পষ্টভাৱে কৈছে আপুনি নমতা বিয়ালৈ যদি যায় তাত কবলগীয়া একো নাই এই যিখন ৰাজনৈতিক যুঁজ এই যুঁজখনত বিজেপিয়ে আপোনালোকক সহযোগী হিচাপে বিচৰা নাই সংখ্যালঘু মিয়া মুছলমান সকলক বিজেপিয়ে ভোট নালাগে বুলি কয় তাৰ পিছতো দেখিছো লুংগি দাঢ়ি আৰু টুপি পৰিধান কৰা ব্যক্তিসকলে বিজেপি লিখা গেৰুৱা সেই টুপি পিন্ধি কি সুখ অনুভৱ কৰে আমি তেতিয়া দেখি হাঁহি উঠে আৰু লাজ পাওঁ এইটো এটা অন্য বিষয় কিন্তু এই যে সন্মুখৰ পৰা ভালোবাসা দেখুৱাই এই যে পিঠিত ছুৰি ভুমুৱাই দিয়া এই কংগ্ৰেছ দলটোৱে সংখ্যালঘু সকলৰ বাবে বিগত সময়ছোৱাত কি কৰিলে কি উপহাৰ দিলে এই কথা যদি মই কবলৈ যাওঁ এই কথা দলিল যদি লিপিবদ্ধ কৰিব লাগে তেন্তে হাজাৰ হাজাৰ পৃষ্ঠাৰ প্ৰয়োজন হ'ব হাজাৰ হাজাৰ পৃষ্ঠাৰ প্ৰয়োজন হ'ব কংগ্ৰেছ দলে সংখ্যালঘু সকলক নিখকতীয়া কংগ্ৰেছ দলে সংখ্যালঘু সকলক দুৰ্বল কৰি ৰাখিবৰ বাবে কি কৰিছে সেয়া যদি আমি লিখিবলৈ যাওঁ তেন্তে হাজাৰ পৃষ্ঠাৰ প্ৰয়োজন হ'ব গতিকে এই সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি যিসকল দালাল সদৃশ ব্যক্তিয়ে কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ কৰে আৰু আমালৈ ফোন কৰি বা আমাক ইনবক্সত যিসকলে সোধে মই তেওঁলোকক কৈছো আপোনালোকৰ দৰে লাজ নাইকিয়া মানুহ আমি নহয় আমাৰ নিজৰ ব্যক্তিগত প্ৰমূল্যবোধটোক আমি চিনি পাওঁ প্ৰতিবাদৰ ভাষা আমি বুজি পাওঁ শিক্ষা এনেই লোৱা নাই কাৰোবাৰ পিছফালে থিয় হৈ জিন্দাবাদ জিন্দাবাদ কবলৈ মই এই ডিগ্ৰীবোৰ লোৱা নাই বা কোৱালিফিকেশনবোৰ মই লোৱা নাই গৌৰৱ গগৈতো ক'লে যে তেওঁ নতুন যেটো কমিটি কৰিব সেই কমিটিত তেওঁ
এনেকুৱা এটা কমিটি কৰিব যিটো কমিটিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তালফাল লগাই কংগ্ৰেছ দলৰ নিচান উৰুৱাই একেবাৰে শেষ কৰি দিব। মই কৈছো আপোনাৰ এই কমিটিত কোন আছে কোন নাই অসমৰ ৰাইজে দেখিছে। আপোনাৰ কমিটিত এনে মানুহে স্থান পাইছে যিসকল যোৱাকালিলৈ AIUDF দলত থাকি সেই দলটোক গেলাবলৈ যত্ন কৰিছিল আৰু বদৰুদ্দিন আজমলৰ তৎপৰতাত সেই গেলাব খোজা সেইসকল নিকৃষ্ট ব্যক্তিক দলিয়াই পেলাই দিছিল। সেই দলৰ পৰা যিসকল খেদা খাই গুচি আহিছে সেইসকল আপোনাৰ দলৰ এতিয়া নেতা। আপোনাৰ দলৰ পৰা টিকেট নাপায় যিসকলে কেৱল শাসন লাগে কেৱল পাৱাৰ লাগে বুলি পেলাই যিসকলে আপোনাৰ দলৰ টিকেট নাপায় বেলেগ দলত গৈ টিকেট লৈ নিৰ্বাচনত এই আমানতৰ ধন বাজেপ্ত হোৱা ধৰণে ভোট পাইছিল সেইসকল এতিয়া আপোনাৰ দলৰ ৰাজ্যিক সমিতিৰ পদবীত আছে। আৰু সেইসকলক লৈ আপুনি ৰাজনৈতিক পথাৰত নামিছে। আপুনি ভাবিছে যে অসমৰ ৰাইজ ইমানেই বুৰ্বক যে আপোনাক একেবাৰে দেৱ শিশুৰ দৰে আদৰি ল'ব, লৈ আপোনাক অসমৰ মুখ্যমন্ত্ৰী পাতিব। সেয়া ৰাইজে বিচাৰ কৰিব। কিন্তু মই কৈছো সংখ্যালঘু মুছলমান মানুহৰ বাবে কংগ্ৰেছ কোনোদিনেই এটা হিতকাৰী দল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পৰা নাই। আজিও কংগ্ৰেছ দল সংখ্যালঘুৰ বাবে ভয়ংকৰ। এই যে ডাবল ষ্টেণ্ডাৰ্ড গেমটো সংখ্যালঘুসকলে যদি নুবুজে তেন্তে এই কথা বুজাবলৈ কাৰো শক্তি নাই। যিদিনাখন ধুবুৰীৰ ৰাইজে এজন অপদাৰ্থ এজন দালালক নিৰ্বাচিত কৰি পঠিয়াইছে সিদিনাখনেই এই অসমৰ সংখ্যালঘুসকলে নিজৰ অস্তিত্ব বিলীন কৰি দিয়াৰ বাবে যিটো কফিন বনাইছিল সেই কফিনত শেষৰটো গজাল মাৰিছে। নহলে আমদানিকৃত কৰোবাৰ মানুহ এজনক নি তাত কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰা হল আৰু ধুবুৰীৰ মানুহে বিনা দ্বিধাই একেবাৰে ৰেকৰ্ড সংখ্যক ভোটত কাৰোবাক জয়ী কৰি পঠিয়ালে। এতিয়া যেতিয়া উচ্ছেদ হৈছে, এতিয়া যেতিয়া উচ্ছেদৰ সময়ত সেইসকল দিশহাৰা মানুহে ওচৰত কাৰোবাক বিচাৰিছে, যেতিয়া ফোন কৰিছে সেইসকল ধুৰন্ধৰ প্ৰবঞ্চক আৰু ঠগ নেতাৰ এতিয়া মোবাইলৰ সুইচ অফ অথবা তেওঁলোকে ফোনটো ৰিচিভ নকৰে। এয়ে হল এওঁলোকৰ চৰিত্ৰ। আৰু এইসকল নেতাৰ যিসকল চেলা চামুণ্ডা আছে স্তাৱক আছে সেইসকলৰে কংগ্ৰেছ দলৰ নতুন কমিটি গঠন কৰা হৈছে আৰু সেইসকলে আমাক পথ দেখুৱাব, আমাক তেওঁলোকে এটা নতুন দিগন্ত উন্মোচন কৰাৰ বাবে তেওঁলোকে আমাক আগুৱাই লৈ যাব। বাহ, কংগ্ৰেছ দলৰ আদৰ্শ। কৈ আছো কথাবোৰ, কৈ থাকিম। লাজ নোহোৱা সংখ্যালঘু মুছলমান, লাজ নোহোৱা সংখ্যালঘু মিয়াই যিদিনাখনলৈ বুজি নুঠিব নিজৰ অস্তিত্বৰ কথা, নিজৰ অস্তিত্বক লৈ কিদৰে সংগ্ৰাম কৰিব লাগিব এই কথা যিদিনাখনলৈ বুজি নুঠিব সিদিনাখনলৈ আমাৰ প্ৰতিবাদী কণ্ঠ অব্যাহত থাকিব। অসমৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিলৈ চাই আমি এটা কথা বুজিছো যে কংগ্ৰেছ দলে এতিয়া ভাবিছে যে সংখ্যালঘুৰ ফালে যদি তেওঁলোকে থাকে তেন্তে তেওঁলোকে হিন্দু মানুহখিনিৰ ভোট হেৰুৱাব, যাৰ ভয়ত তেওঁলোকে হিন্দু মানুহখিনিৰ সমৰ্থন আদায়ৰ প্ৰচেষ্টাৰে তেওঁলোকে মুছলমানৰ ওপৰত হোৱা নিৰ্যাতন সম্পৰ্কে তেওঁলোক মনে মনে থাকে। মই এটা তথ্য দিব বিচাৰিছো। 27 ফেব্ৰুৱাৰী 2023 তাৰিখে গৌৰৱ গগৈয়ে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰখনত তেওঁ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ যিসকল মানুহ আছে ভাৰতীয় মানুহ সেইসকলৰ ওপৰত হোৱা নিৰ্যাতনটো বন্ধ কৰিব লাগে বা তাক লৈ আক্ষেপ কৰি তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল। এতিয়া মই কৈছো গৌৰৱ গগৈ মহাশয়ৰ সৎ সাহস হবনে হাছিলা বিলৰ সেই মানুহখিনিৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ? হাছিলা বিলৰ দৰে অসমৰ অজস্ৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি নিৰ্যাতন চলিছে, গৃহহীন কৰা হৈছে, যিসকলক পুছবেক কৰা হৈছে ভাৰতীয় হোৱা স্বত্তেও, সেইসকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ, ৰাষ্ট্ৰপতিৰ কাষ চপাৰ বা সদন উত্তাল কৰি তোলাৰ সৎ সাহস গৌৰৱ গগৈৰ হবনে? দেখুৱাওক সেই সৎ সাহস। তেতিয়া
সংখ্যালঘু মুছলমানে সেলুট কৰিব আপোনালোকক ভোট দিব কিন্তু সেয়া নকৰি আপোনালোকে এই নিৰ্বাচনটোত সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত ভোট বিচাৰি যদি যায় অকনমান লাজ লগত লৈ যাব এইবাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে বিশেষকৈ যিসকল কংগ্ৰেছ দলৰ চেলা চামুণ্ডা আছে যিসকল কংগ্ৰেছ দলৰ থাকি কেৱল গোলামী আৰু ভৃত্তৰ দৰে থাকে যিসকলৰ প্ৰতিবাদী কণ্ঠ সেই দলৰ মজিয়াত স্পষ্টভাৱে তেওঁলোকে কথা ক'ব নোৱাৰে সেইসকলে টিকট লৈ যেতিয়া সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত ভোট বিচাৰি আহিব তেতিয়া তেওঁলোক জবাবদিহি হ'ব তেওঁলোকক প্ৰশ্ন কৰা হ'ব আৰু সেই প্ৰশ্নৰ উচিত উত্তৰ তেওঁলোকে দিব লাগিব আমি অসমত এটা আন্দোলন বিচাৰিছো সংখ্যালঘু মুছলমান সকলৰ এটা আন্দোলন বিচাৰিছো যেটো আন্দোলনে এই 2026 নিৰ্বাচনত এটা দিক নিৰ্ণায়ক নিৰ্বাচন হিচাপে সংখ্যালঘু মুছলমান সকলৰ বাবে এটা অনন্য নিৰ্বাচন যাতে হয় এই কথাটো সংখ্যালঘু সকলে মনত ৰাখিব লাগিব কাৰণ 2026 নিৰ্বাচনত যদি সংখ্যালঘু মুছলমান সকলে উচিত সিদ্ধান্ত ল'ব নোৱাৰে তেন্তে অহা 5 বছৰ নহয় অহা 50 বছৰলৈ সংখ্যালঘু সকল এনেদৰে নিৰ্যাতিত হৈ থাকিব লাগিব এটা কথা মই মন কৰিছো মই কৈছো আপোনালোকেও চাব কংগ্ৰেছ দল শাসনত থাকিলেও সংখ্যালঘু সকল নিৰ্যাতিত হয় আৰু কংগ্ৰেছ দল বিৰোধী শাসনত বহিলেও সংখ্যালঘু সকল নিৰ্যাতিত হৈ থাকে এইটোৱে হল কংগ্ৰেছ দলৰ কাৰিশ্মা কংগ্ৰেছ দলৰ মহাত্ম যে এই দলটো শাসনত থাকিলেও সংখ্যালঘু সকল নিৰাপত্তাহীনতাত থাকে নিৰ্যাতিত হৈ থাকে আৰু এই দলটো বিৰোধী শাসনত বহিলেও সেয়াও কিন্তু সংখ্যালঘু সকলৰ বাবে অভিশাপ স্বৰূপ কেইটামান কাৰণ আছে ইয়াৰ তাৰে কেইটামান স্পষ্ট কথা হল যে যিসকল কংগ্ৰেছ দলত সংখ্যালঘু জনসাধাৰণক প্ৰতিনিধিত্ব কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আছে এই সকলে কেৱল কংগ্ৰেছ দলৰ গোলামী কৰি ভাল পায় কংগ্ৰেছ দলটোত তেওঁলোকে ভৃত্তৰ দৰে থাকি তেওঁলোকে ভাল পায় এছামটো আছে টিকট বিক্ৰী কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে এনেকুৱা ব্যক্তিও কিন্তু কংগ্ৰেছ দলত আছে গতিকে কথাবোৰ স্পষ্টকৈ কৈছো আৰু এয়া আমাৰ এটা পৰ্যালোচনা আৰু আমি দেখিছো বাবে আমি কথাবোৰ আপোনালোকৰ আগত দাঙি ধৰিছো উচ্ছেদৰ বিৰুদ্ধে হি মুছলমানৰ ওপৰতে হওক বা হিন্দুৰ ওপৰতে হওক উচ্ছেদে আৰু এই উচ্ছেদ বন্ধ হ'ব লাগে আৰু এই উচ্ছেদ বন্ধ কৰিবৰ বাবে এই উচ্ছেদ বন্ধ হ'বৰ বাবে অমানৱীয় এই উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ আমি বদ্ধপৰিকৰ যদি আপোনালোকে সহযোগ কৰে আমি এই ক্ষেত্ৰত আগুৱাই যাম অসমৰ জনতাৰ স্বাৰ্থত কেৱল মুছলমান বা কেৱল হিন্দু বুলি নহয় অসমৰ জনতাৰ স্বাৰ্থত এই গোটেই বিষয়টো অতি সোনকালে সুপ্ৰিম কোৰ্টৰ দৃষ্টিগোচৰ কৰোৱা হ'ব আপোনালোকৰ সহায় আৰু সহযোগিতা বিচাৰিছো